ঐশ্বৰ্যৰ মন্দিৰত উদ্ধাৰ হৈছে গোমাংস। এইবাৰ দবকাৰ চাংমাজিৰ বিষ্ণু মন্দিৰত গোমাংস উদ্ধাৰক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মন্দিৰ চৌহদতে দুৰ্বৃত্তই গোমাংস পেলাই থৈ যোৱাক লৈ এতিয়া হিন্দু সমাজে ক্ষোভ প্ৰকাশ কৰিছে। সমান্তৰালভাৱে এই ঘটনাক লৈ এতিয়া দুখ প্ৰকাশ কৰিছে মুছলমান সমাজে। প্ৰায় 2 শতাধিক হিন্দু লোকে এতিয়া মন্দিৰত গোমাংস পেলাই থৈ যোৱা কাণ্ডক লৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে। পুনৰ মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ গ'ল গোমাংস। দবকাৰ চাংমাজিৰ বিষ্ণু মন্দিৰত গোমাংস উদ্ধাৰক লৈ প্ৰতিবাদ। মন্দিৰ চৌহদত গোমাংস উদ্ধাৰৰ পিছতে এতিয়া ক্ষোভ প্ৰকাশ হিন্দু সমাজৰ। 2 শতাধিক হিন্দু লোক এতিয়া ৰাজপথলৈ ওলাই আহিছে। ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে চাংমাজিৰ মুছলমান সমাজে। দোষীক কঠোৰ শাস্তি দিবলৈ এতিয়া আহ্বান জনাইছে মুছলমান সমাজে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে দবকা আৰক্ষীয়ে। গোমাংস পেলোৱাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে এজনক আটক কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত পুনৰ গোমাংস উদ্ধাৰ হৈছে। এইবাৰ দবকাৰ চাংমাজিৰ এটা বিষ্ণু মন্দিৰত গোমাংস উদ্ধাৰ হৈছে। মন্দিৰ চৌহদত গোমাংস উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা হৈছে দবকাৰ চাংমাজিৰ এটা বিষ্ণু মন্দিৰত গোমাংস উদ্ধাৰক লৈ এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰায় 2 শতাধিক হিন্দু লোক এতিয়া ৰাজপথলৈ ওলাই আহিছে। সমান্তৰালভাৱে এই ঘটনাক লৈ এতিয়া দুখ প্ৰকাশ কৰিছে মুছলমান সমাজে। 2 শতাধিক হিন্দু লোকে এতিয়া ৰাজপথলৈ ওলাই আহিছে। এই ঘটনাক লৈ এতিয়া চাংমাজিৰ মুছলমান সমাজে দুখ প্ৰকাশ কৰিছে। দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ এতিয়া দাবী জনাইছে মুছলমান সমাজে। এয়া ঘটনা হৈছে দবকাৰ চাংমাজিত আজি পুৱাৰ ভাগতে এটা বিষ্ণু মন্দিৰৰ চৌহদত গোমাংস উদ্ধাৰ হৈছে আৰু তাৰ পিছতে এই ঘটনাক লৈ এতিয়া দবকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰশাসন উপস্থিত হৈছে, দবকা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত এজন লোকক আৰক্ষীয়ে আটক কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত পুনৰ গোমাংস উদ্ধাৰ হৈছে। এইবাৰ এটা মন্দিৰৰ চৌহদত গোমাংস উদ্ধাৰ হৈছে। দবকাৰ চাংমাজিৰ এটা বিষ্ণু মন্দিৰৰ চৌহদত এইবাৰ গোমাংস উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰায় 2 শতাধিক হিন্দু লোকে এতিয়া ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমান্তৰালভাৱে এই ঘটনাক লৈ এতিয়া চাংমাজিৰ মুছলমান সমাজে দুখ প্ৰকাশ কৰিছে আৰু দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ এতিয়া দাবী জনাইছে চাংমাজিৰ মুছলমান সমাজে। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। যে আমাৰ বিষ্ণু মন্দিৰত গৰু পেটুকা আৰু ছাল এনেকৈ কৰি মন্দিৰত পেলাই গৈছে। তাৰপিছত মই লগে লগে ক'লোঁ ঠিক আছে, মই আহিছোঁ। মোৰ অৱশ্যে পলম হৈছে, অলপ আধা ঘণ্টামান আহিছে। তেতিয়ালৈকে ইতিমধ্যে জাষ্ট পুলিচ আহি পাইছে। ঠিক আছে, তো পুলিচ আহি পোৱাৰ লগে লগে মই আহি পাইছোঁ, দেখিছোঁ হয় বেগত এতিয়া ক্ল'জ কৰিছে। পুলিচ দবকা থানা আহিছে। আচৰিত এইটো লাগিছে আৰু দুখো লাগিছে, বেয়াও লাগিছে। খং এতিয়া অহা নাই, মানে এনেকুৱা লাগিছে কি হৈ আছে এইবিলাক, যিটো দেশৰ পৰিস্থিতি আছে কি এইটো এলেকাৰ গাঁওবিলাক মুছলমান সমাজক উঠাই দিবলৈ ব্যৱস্থা কৰিছে নেকি? মন্দিৰত এটেক কৰিছে মানে গোটেই হিন্দু সমাজক এটেক কৰি দিছে, গোটেই হিন্দু সমাজক মানে অপমান কৰিছে। হিন্দু সমাজক কৰিব বিচাৰিছে তোমালোকৰ জাতি ধৰ্ম ভ্ৰষ্ট হৈ যাব, তোমালোকে ইয়াৰ পৰা লাহে লাহে গুচি যোৱা। এই পৰিস্থিতি হৈছে। এইকাৰণে মই ক'ব বিচাৰিছোঁ, থানাকো কৈছোঁ যে যিয়ে যিয়ে গৰু মাংসৰ লগত ৰিলেটেড আছে, গৰু মাংসৰ ব্যৱসায় কৰে, গৰু মাংস কাটে, আজি কাটিছে কালি কাটিছে কোৱা নাই, যিয়ে ৰিলেটেড আছে সেইখিনি মানুহ এই সমাজৰ মানুহে জানিব। যেনেকৈ যদি মই এজন ট্ৰাইবেল ল'ৰা হিচাপে গাহৰি ক'ত কাটে, গাহৰি বেপাৰী কোন আছে মই জানো, ইয়াতে গৰু কোনে কাটে, গৰু ব্যৱসায় কোনে আছে, ৰিলেটেড কোন আছে, এই সমাজৰ মানুহে যিখিনি মুৰব্বী মানুহে জেনেৰেল পাব্লিকে 100% জানে। গতিকে পুলিচক যদি ডাইৰেক্ট ক'ব নোৱাৰে, পুলিচক গোপনভাৱে কওক। কিন্তু এই কিছু কালপ্ৰিট, মই নকওঁ যে গোটেই মুছলমান সমাজে ইয়াৰ লগত ইনভলভ আছে, কিন্তু কোনোবাটোতো আছে, কোনোবা মাষ্টাৰ মাইণ্ড জৰুৰ চলি আছে। গতিকে সেই কালপ্ৰিটখিনি উলিয়াবলৈ হ'লে এটাই সাধনা আছে, মুছলমান সমাজে সহযোগ কৰিব লাগিব।
আমিতো গম নাপাওঁ যোৱাকালি ৰাতি 2টা বজাত ক'ত কাটি দিছে। কেতিয়াবা গম পাওঁ যে ৰাতি 2টা বজাত কাটিছে, ৰাতিপুৱা 4:30 বজাত কাটিছে। গতিকে এই কালপ্ৰিটবিলাক ওলাবলৈ হ'লে মুছলমান সমাজকো মই আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ অলপ আগতে, তেওঁলোকে সেইখিনি মানুহৰ নাম দিয়ক। ৰাতিপুৱা ফোন এটা কৈছে যে এনেকৈ আমাৰ এইখনতো আজিৰ পৰা নহয়, বহুত পুৰণা মন্দিৰ এইখন। আৰু এই মন্দিৰত মানে আমাৰ বছৰত শিৱৰাত্ৰি মেলাও হয়। আৰু আমি ইয়াত হিন্দু মুছলমান চব আজিৰ পৰা নহয়, বহুত আগৰ পৰা আমি ইয়াত দেখি আহিছোঁ। এইখন গাঁৱতে মোৰ জন্ম, এই লগৰ স্কুলখনত পঢ়িছোঁ, একেলগতে আমি ইয়াত চলি আছোঁ। কিন্তু এনেকুৱা ধৰণৰ কেতিয়াও কোনো অপ্ৰীতিকৰ ঘটনা ঘটা নাই। আজি 6টামান বজাত, 7টামান বজাত, 6:30 বজাত তেতিয়া মানে মোৰ তাত ফোন কৰিছে যে এনেকুৱা ঘটনা, যে মন্দিৰৰ মেইন গেটৰ ওচৰত কোনোবা আনি পেলাই মোনাত কিবা এই এইবিলাক মানে গৰুৰ কিবা এই চামৰা তামৰা কিবা কিবি আনি থৈছে। লগে লগে শুনা পাই পেলাই আহিলোঁ, আহি পেলাই ঠিক দেখা পালোঁ ইয়াত মানুহো গোট খাইছে। আৰু এইখিনি দেখি পেলাইতো আফচোচো হৈছে, যে বেয়া লাগিছে যে কি ভাষাৰে মানে ইয়াক গৰিহণা দি মানে ভাষা বিচাৰি পোৱা নাই, তেনেকুৱা ধৰণৰ লাগিছে। আৰু গোটেই ৰাইজ ইয়াত জনা হৈছে, নিজেও সেই তাৰ কাৰণে মৰ্মাহত যে এনেকুৱা ধৰণৰ কুকাণ্ডটো কৰিব পাৰিলে কোনে। গতিকে মেইন কালপিট যিটো আছে, কোনে কৰিছে তাক উপযুক্ত শাস্তি দিব লাগে। আৰু আমিও গোটেই সমাজ, আমি হিন্দু মুছলমান সকলো মিলি পেলাই এই কালপিটটোক মানে কেনেকৈ ধৰিব পৰা যায়, তাৰ কাৰণে আমিও প্ৰশাসনৰ লগত আছোঁ, আমিও ৰাইজৰ লগত আছোঁ। আমি ইয়াতে যি এটা অনাকাংক্ষিত ঘটনা আজি মানে আমি অৱগত হওঁ, তাৰপিছত আমাৰ লোকেল চাৰ্কেল অফিচাৰ আৰু মই আজি ইয়াত উপস্থিত হওঁ। আমি গাঁওবাসীৰ লগত আমি এইটো বিষয়ে গোটেইখিনি কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু এই যিটো দুৰ্ঘটনাটো, এই অঘটনটো যোনে ঘটাইছে, আমাৰ ইতিমধ্যে আমাৰ আৰক্ষী বিষয়াসকল আমি ইতিমধ্যেই বিভিন্ন জেগাত আমাৰ ফ'ৰ্চ লাগি আছে। আৰু আমি অতি সোনকালে দোষীক কৰায়ত্ব ইতিমধ্যে কৰা হৈছেই। আৰু 2 নম্বৰ কথাটো হ'ল, আমাৰ আজি এতিয়া মই ভাল পালোঁ, আমাৰ ওচৰৰ এখন বেলেগ এখন সমাজেও তেওঁলোকেও এটা আজি ঘোষণা কৰিছে আপোনালোকৰ সন্মুখতে। গতিকে আমি ভাবোঁ শান্তি শৃংখলা আমি অটুট ৰাখিবলৈ আমি হোজাই জিলা প্ৰশাসন বদ্ধ কৰিব। কেইজনক আটক কৰা হৈছে বৰ্তমানলৈকে? নাই, এতিয়া আমি গৈ আছোঁ, গৈ আমি গোটেইখিনি চালি জাৰি চাই আছোঁ। আমাৰ অপাৰেশ্যন চলি আছে এতিয়া বৰ্তমান। পৰিস্থিতি বৰ্তমান শান্ত? তাৰপিছত আমি ইয়াতে যি এটা অনাকাংক্ষিত ঘটনা আজি মানে আমি অৱগত হওঁ, তাৰপিছত আমাৰ লোকেল চাৰ্কেল অফিচাৰ আৰু মই আজি ইয়াত উপস্থিত হওঁ। আমি গাঁওবাসীৰ লগত আমি এইটো বিষয়ে গোটেইখিনি কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু এই যিটো দুৰ্ঘটনাটো, এই অঘটনটো যোনে ঘটাইছে, আমাৰ ইতিমধ্যে আমাৰ আৰক্ষী বিষয়াসকল আমি ইতিমধ্যেই বিভিন্ন জেগাত আমাৰ ফ'ৰ্চ লাগি আছে। আৰু আমি অতি সোনকালে দোষীক কৰায়ত্ব ইতিমধ্যে কৰা হৈছেই। আৰু 2 নম্বৰ কথাটো হ'ল, আমাৰ আজি এতিয়া মই ভাল পালোঁ, আমাৰ ওচৰৰ এখন বেলেগ এখন সমাজেও তেওঁলোকেও এটা আজি ঘোষণা কৰিছে আপোনালোকৰ সন্মুখতে। গতিকে আমি ভাবোঁ শান্তি শৃংখলা আমি অটুট ৰাখিবলৈ আমি হোজাই জিলা প্ৰশাসন বদ্ধ কৰিব। কেইজনক আটক কৰা হৈছে বৰ্তমানলৈকে? নাই, এতিয়া আমি গৈ আছোঁ, গৈ আমি গোটেইখিনি চালি জাৰি চাই আছোঁ। আমাৰ অপাৰেশ্যন চলি আছে এতিয়া বৰ্তমান। পৰিস্থিতি বৰ্তমান শান্ত? পৰিস্থিতি বৰ্তমান শান্ত।